বিগত এমাহে সন্ধান নাই নগাঁৱৰ লাওখোৱাৰ ২ নং ভুৰবন্ধাৰ ইছাহাৰ আলীৰ মানসিক ৰোগত আক্ৰান্ত হৈ এমাহ পূৰ্বে নিজ গৃহৰ পৰা হঠাৎ নিৰুদ্দেশ হৈ পৰে ইছাহাৰ আলী নামৰ লোকজন। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোজাৰ কৰিও কোনো সন্ধান উলিয়াব পৰা নাই লোকজনৰ। আত্মীয় স্বজনৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন প্ৰান্তত বিচাৰ খোজাৰ কৰি ভাগৰি পৰিছে ইছাহাৰ আলীৰ পৰিয়াল। ইছাহাৰ আলীৰ কোনো সন্ধান লাভ নকৰাত চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ। ইছাহাৰ আলীৰ নিৰ্দেশ সন্দৰ্ভত পৰিয়ালৰ লোকে চুৰুং আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। কোনো সদাশয় ব্যক্তিয়ে যদি ফটোত দেখা এইগৰাকী ইছাহাৰ আলীৰ কোনো সন্ধান লাভ কৰে তেন্তে পৰিয়ালৰ 9101215930 বা 9954466964 ফোন নম্বৰ দুটাত অথবা ওচৰৰে আৰক্ষী চকীত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে। মোৰ ককা এজন ইছাহাক আলী, তেখেতে যোৱা অক্টোবৰৰ ৯ তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। তেখেতে অলপ মেণ্টেলি অলপ প্ৰব্লেম আছে। আজি এমাহৰ ওপৰত হ'ল, এমাহ ১৫ দিনমান হৈ গ'ল। তেখেতে ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছে। ঘৰৰ পৰা নিৰুদ্দেশ হৈছে? হয়। এইটো কেতিয়া ঘটনা? এইটো অক্টোবৰৰ ৯ তাৰিখৰ পৰা, ৯ তাৰিখ নে ১০ তাৰিখ তেনেকুৱা আছিলে। ৯ তাৰিখৰ পৰা। আপোনালোকে কি পৰিয়ালৰ তাত বিচাৰ খোজা কৰিছে নে নাই? যিমান আলহী আছে সকলোতে বিচাৰ খোচাৰ কৰা হৈছে, ক'তো তেনেকুৱা সন্ধান পোৱা নাই। গতিকে ফটোত দেখা এগৰাকী ব্যক্তিৰ সন্ধান পালে ৰাইজক কি আহ্বান জনাব? আমি এতিয়া এইটোৱে আহ্বান কৰিম যাতে ফটোত থকা মানুহজনে কোনোবাই যদি চিনি পায় বা ক'ৰবাত দেখা পায়, আমি যোগাযোগ কৰা নাম্বাৰটোত যোগাযোগ কৰিবলৈ অনুৰোধ জনাম। প্ৰশাসনৰ লগত যোগাযোগ কৰিছিলে? আৰক্ষীৰ লগত? প্ৰশাসনৰ লগত যোগাযোগ কৰা হৈছিলে। চলুং আৰক্ষী থানাত এজাহাৰ এখনো দিয়া হৈছিলে, কিন্তু তাৰ পৰা এতিয়ালৈকে আমি কোনো ধৰণৰ তেনেকুৱা ইনফৰমেশ্যন পোৱা নাই। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, সোহানা লাইভ।